পাইছোঁ ইয়াত এটা ফুটা আছে আৰু এই ফুটাটোৰে মাৰ্বল গুটি সোমাই দিয়া হ'ব ইয়াত শিশুৰ মনোযোগ বাঢ়িব চকু আৰু হাতৰ যেটো আমাৰ সংযোগ আৰু বেলেন্স এইটো বজাই ৰাখিব আমি এতিয়া এইটো মাৰ্বল ঘূৰাম গুটি লাহে লাহে এইটো কৰিলে আমাৰ কনসেন্ট্ৰেশন বাঢ়ে আই হেড কোঅৰ্ডিনেশন হয় লগতে মনোযোগ বাঢ়ে এয়া গৈ আছে এয়া গুটি গৈ আছে শিশুৱে আনন্দও পায় এইটো কৰিলে যথেষ্ট মনোযোগ বাঢ়ে আনন্দও পায় বহুত যথেষ্ট আনন্দ পায় এয়া দুটা গ'ল এয়া তিনটা গ'ল ইয়াৰ সংখ্যা গণনাও কৰিব পাৰি কেইটা গ'ল এয়া গ'ল গোটেইবিলাক গ'ল তেতিয়া বক্সটো খালি মানে খালিটো বুজাব পাৰি আমি শূন্য ঘৰত কি থাকে আৰু বস্তু থাকিলে কি হয় ইয়াতে নানান ধৰণৰ ফুল আছে তেওঁলোকে ৰঙৰ কথা জানিব ফুলৰ গোন্ধৰ বিষয়েও জানিব আমাৰ স্মেলটো আহে আৰু ইয়াতে সূক্ষ্ম মাংস পেশীৰ বিষয়েও জানিব তেওঁলোকে ধৰি পেলাই যাতে চিনিবও নালাগে সেইটো জানিব সূক্ষ্ম মাংস পেশী দুটা হ'ব ইয়াতে ৰঙৰ ধাৰণা হ'ব তাৰপিছত আৰু তেওঁলোক ডাঙৰ ফুল সৰু ফুল এইবোৰ চিনি পাব কোনটো কি ফুল ফুলৰ নামো জানিব লগতে যে আমি এটা ডেংচটা বনাইছোঁ ডেংচটাৰ বিষয়েও জানিব যে এইটো যে গোবৰত ধুনীয়াকৈ হয় গোবৰ পচি পেলাই গুচি হেৰি হৈ মোহাৰি গ'লে ডেংচটা এটা হয় তাত নেক্সট এইটো কাৰ ভাল পায় 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ইয়াৰ পৰা সংখ্যাৰ জ্ঞান হ'ব আৰু ৰঙৰো ধাৰণা হ'ব সূক্ষ্ম মাংস পেশীৰ বিকাশ হ'ব যদি তেওঁলোকে ধৰিব নেকি সংখ্যা চাই চাই তেওঁলোকে 1 নম্বৰ চাই এনেকৈ এনেকৈ আহিব জাহাজ কেনেকৈ পানীত যায় এনেকৈ ওপৰে চলাই এনেকৈ লৈ যায় ফিনিচক কৰিব তাৰপিছত 2 নম্বৰ ইয়াত আৰম্ভ আৰু ইয়াতে শেষ হ'ব তাৰপৰা এইটো 2 নম্বৰ এনেকৈ জাহাজ কেনেকৈ গৈ আছে যাই পাইছে এইটো 3 নম্বৰটো মই চলাই দিছোঁ ইয়াতে গ'ল এনেকৈ জাহাজখন ঘূৰি ঘূৰি আহি ইয়াতে তাৰ শেষ কৰিলে এনেকৈ এইটো 4 নম্বৰটো গ'ল এইফালে ঘূৰিলে সিহঁতে চবেই ঘূৰি ঘূৰি ইয়াতে ফিনিছ কৰিলে 5 নম্বৰটো ইয়াতে যিমানখিনি বেছি সময় ঘূৰাব পায় কিমান খালে আৰু ভাল পায় লৈ যায় মানে ইয়াতে ষ্টাৰ্ট কৰিলে ইয়াতে আহি ফিনিছ কৰি ইয়াতে ৰাখে 5 নম্বৰ ঠিক আছে এইখিনি কৰিলে মানে শিশুসকলে মানে মনৰ আনন্দ পাব পানীত থাকিব আৰু জাহাজ পানীত স্পিকাৰটো আগৰ পৰা কিনিবলৈ কিমান লাগিব শিশুসকলক বুজাই দিব আগৰ পৰা কেইটা আছে ইয়াতে 5টা আছে আৰু ইয়াতে 6টা আছে ইয়াতে আছে এটা আৰু সংখ্যাৰ জ্ঞানটো সংখ্যাৰ জ্ঞান হ'ব ইয়াতে ঠিক আছে ইয়াৰ দ্বাৰা আমি ইয়াত ফুল সৰুৰ পৰা ডাঙৰ দেখাইছোঁ 5টা সংখ্যাটোলৈকে দেখুওৱা হৈছে তাৰপিছতে লগতে আমি সংখ্যাৰ ধাৰণা দিছোঁ আৰু সৰুৰ পৰা ডাঙৰলৈ যেতিয়া কিছুটো বৌদ্ধিক বিকাশৰ কাৰণে হ'ব আমি কাৰ্ডখন দ্বাৰা আমি মিলাব দিম তেনেকৈ এই একটো কাৰ্ডটো ইয়াতে এনেকৈ এইটো কৰাৰ লগত এনেকৈ সংখ্যাৰ ধাৰণা দিম আৰু এই কৰোঁতে সূক্ষ্ম পেশীৰ বিকাশ কৰিব দিম আমি হ'ব তুমি ভালকৈ কৰা দেই মই